কেনেকৈ লুকাই থাকে আপোনালোকে এই ভিডিঅ'টো পিছফালে দিয়া আছে চাই লওক। নমস্কাৰ, আপোনালোক আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এটা বিশেষ মানে সতৰ্কবাণী দিবৰ কাৰণে এই ভিডিঅ'টো জাষ্ট বনোৱা হৈছে। এতিয়া বাৰিষাৰ সময় আৰু বাৰিষাৰ সময়ত চাৰিওপিনে পানী, বানপীড়িত ৰাইজে নানা সমস্যাৰ সন্মুখীন হৈ আছে। মানুহখিনি সুখত থাকিব পৰা নাই এইকেইটা দিনত আৰু মানুহখিনিৰ লগতে যি জীৱ জন্তু আছে সেই জীৱ জন্তুখিনিও পানীৰ কাৰণে ঔষধাই বিচাৰি তেওঁলোকে যাবলগীয়াত পৰিছে, অৰ্থাৎ নিৰাপদ ঠাইত তেওঁলোকে আশ্ৰয় বিচাৰি যাবলগীয়া হৈছে। এতিয়া চাব দেই, মই এটা আপোনালোকক বস্তু দেখাম অলপ পিছতে, গতিকে সেই বস্তুটো চাই পেলাই আপোনালোকেও বাধ্য হ'ব যে এইকেইটা দিনত নিশ্চয় সাৱধান হ'বলগীয়া প্ৰয়োজন হৈছে। বাৰিষাৰ সকলো পিনে পানীয়েই পানী, গতিকে জীৱ জন্তুবিলাকেও সেই ঔষধাই বিচাৰি পেলাই তেওঁলোকে যাতে নিজকে বচাই ৰাখিব পাৰে সেই ঔষধাই বিচাৰি পেলাই নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। তেনে ক্ষেত্ৰত কিছুমান জীৱৰ পৰা যাতে আমি বাচি থাকিব পাৰোঁ, নিজকে বচাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কিন্তু সাৱধান হ'ব লাগিব, নহ'লে কিন্তু বিপদ আছে, কিন্তু বহুত ডাঙৰ বিপদ। আৰু ই যদি কিবা কাৰণত আপোনাক মাৰি দিয়া নহয় তেতিয়াহ'লে কিন্তু এঘণ্টাৰ ভিতৰত আপোনাৰ কি হয় ক'ব নোৱাৰি। এঘণ্টাৰ ভিতৰত যদি আপুনি যিখিনি সাৱধানতা অৱলম্বন বা যিখিনি কৰিবলগীয়া কাম সেইখিনি যদি এঘণ্টাৰ ভিতৰত নকৰে তেতিয়া কিন্তু আপোনাৰ কিন্তু বিপদ হ'ব পাৰে। সেই গতিকে মই এই বস্তুটো আপোনালোকক জনাই আছোঁ কেনেকুৱা ধৰণৰ ঘটনা। মই ভিডিঅ' অলপ পিছত দেখাই আছোঁ, পিছপিনে আপোনালোকে দেখাব বস্তুটো। এই বাৰিষাৰ বতৰত এটা ভয়ানক বস্তু হৈছে সাপ, আৰু এই সাপটো কেনেকৈ লুকাই থাকে আপোনালোকে এই ভিডিঅ'টো পিছফালে দিয়া আছে চাই লওক। দেখিছেনে এই বাৰিষাৰ বতৰত এই জোতাৰ ভিতৰত এই বস্তুটো কেনেকৈ সোমাই আছে। যদি আমি ভালকৈ সেই বস্তুটো নেচাওঁ, জোতাৰ ভিতৰত কি সোমাই আছে, মকৰা সোমাই আছে, নিগনি সোমাই থাকিব পাৰে, আপোনাৰ জেঠীও সোমাই থাকিব পাৰে জোতাৰ ভিতৰত। এতিয়া চাওক এইটো কি বস্তু সোমাই আছে, একদম ভয়ানক বস্তু। কিবা কাৰণৰ ভৰিটো ভৰাই দিব, এটা কামোৰ মাৰিলেই হ'ল। এঘণ্টাৰ ভিতৰত যদি আপুনি ওচৰৰ য'ত এণ্টিভেনাম থকা এখন হস্পিটেলত নাযায় তেতিয়াহ'লে কিন্তু আপোনাৰ বিপদ নিশ্চিত। গতিকে এই বাৰিষাৰ সময়ত সাৱধান হ'ব আজিৰ পৰা। বাৰিষাৰ সময়ত জোতাৰ ভিতৰটো অলপ সাৱধান হৈ পেলাই ভিতৰত কি সোমাই আছে চাব। বাৰিষাৰ বতৰত বুলিয়ে নহয়, ঠাণ্ডাৰ দিনতো কেতিয়াবা তেনেকৈ সোমাই থাকে। গতিকে ঠাণ্ডাৰ দিনতো আপোনালোকে জোতা অলপ যদি বাহিৰত থাকিলে অলপ বেছি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। জোতা যদি আপোনাৰ বাহিৰত থাকে তেতিয়া সেই বস্তুটো আহি পেলাই তাত ঠাণ্ডাৰ দিনত গৰম পাবৰ কাৰণে সেই তাত সোমাই থাকে। গতিকে অলপমান চেকিং কৰি পেলাই সাৱধান হৈ পেলাই চলিলে আপোনাৰ যি নিশ্চিত বিপদ আছিল সেইটোৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে সাৱধান হ'ব। এইটো কিমান মাৰাত্মক বস্তু, এই ফেটি সাপটো এটা যদি মাৰি দিয়ে নহয় তেতিয়া আপোনাৰ কি হ'ব গম পাইছে। গতিকে সাৱধান হ'ব। এইখিনিয়ে ক'বলগীয়া আছিলে, আৰু সকলোকে এই মেছেজটো পাবৰ কাৰণে এই বস্তুটো শ্বেয়াৰ কৰি দিব। নিজৰ ঘৰৰ মানুহে এইটো কথা গম নাপায়, গতিকে তেওঁলোকক শ্বেয়াৰ কৰি পেলাই এই নিশ্চিত বিপদৰ পৰা, এই বাৰিষাৰ টাইমত যি পৰিস্থিতি হৈ আছে, মানুহ ঘৰত থাকিব পৰা নাই, গতিকে সাৱধান হ'ব। আৰু পাৰিলে ঘৰৰ চাৰিওফালটোত সপ্তাহত এবাৰ হ'লেও ফিনাইল একবাৰ স্প্ৰে কৰি পেলাই বা ছটিয়াই দিব। এই বস্তুটো তেতিয়া নাহিব, অৰ্থাৎ ওচৰে পাঁজৰে তেতিয়া অহাৰ পৰা অলপ বিৰত থাকিব, চাইডে গুচি যাব। ফিনাইলটো 1 নম্বৰ মেইন। আৰু ঠাণ্ডাৰ দিনত সাপ জেনেৰেলি খুব কমকৈ ওলায়, গতিকে হেৰিটো কম, কিন্তু গৰমৰ দিনত এতিয়া মানে সাপবিলাক ঘূৰি ফুৰে ইফালে সিফালে। গতিকে গৰমৰ দিনকেইটাত অন্ততঃ সপ্তাহত এবাৰ হ'লেও ঘৰটোৰ চাৰিওফালে ফেনাইল স্প্ৰে কৰিব লাগে। সাৱধানতা অৱলম্বন কৰক, সুখেৰে থাকক, শান্তিত থাকক, জীয়াই থাকক, আৰু আনকো বাচিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি সুবিধা কৰি দিয়ক। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে।